দীঘিৰ পামত আবদ্ধ শতাধিক অবৈধ মাটি খনন কৰা ট্ৰেক্টৰ অবৈধ মাটি খননত অধিষ্ঠ সাধাৰণ ৰাইজ বৰপেটা জিলাৰ বাঘবৰ ৰাজচক্ৰৰ অন্তৰ্গত দীঘিৰ পাম গাঁৱৰ ৰাইজে আবদ্ধ কৰিলে শতাধিক অবৈধ মাটি খনন কৰা ট্ৰেক্টৰ বাঘবৰ ৰাজচক্ৰৰ অন্তৰ্গত দীঘিৰ পাম গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া অঞ্চল উক্ত অঞ্চলত অবৈধভাৱে দিনে নিশাই প্ৰায় শতাধিক ট্ৰেক্টৰে অবৈধভাৱে ব্ৰহ্মপুত্ৰ নদীৰ মাটি খনন কৰি আহিছে একাংশ দুষ্ট চক্ৰই ব্ৰহ্মপুত্ৰ নদীৰ অবৈধ মাটি খননে দীঘিৰ পাম অঞ্চলত কেইবাটাও শিক্ষা অনুষ্ঠানৰ লগতে সাধাৰণ জনতাৰ জীৱনলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে যাৰ পৰিপ্ৰেক্ষিতত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে ল'ৰা-ছোৱালীক স্কুলত পঠিওৱাই এক দুশ্চিন্তাত থাকিব লাগে কেইবাবাৰো ট্ৰেক্টৰে অবৈধ মাটি খনন কৰা চক্ৰক মানা কৰাৰ পিছতো ৰাইজক বুঢ়া আঙুলি দেখুৱাই মাটি খনন কাৰ্য অব্যাহত ৰাখিছে স্থানীয় ৰাইজৰ অভিযোগ মতে কেইবাবাৰো মাটি খনন বন্ধ কৰাৰ কথা কোৱাত নানা ধৰণৰ ভাবুকি দিয়ে মাটি খনন কৰা চক্ৰই শেষত সাধাৰণ ৰাইজে অতিষ্ঠ হৈ দীঘিৰ পাম অঞ্চলৰ ৰাইজে অবৈধভাৱে মাটি খনন কৰা ট্ৰেক্টৰ বন্ধ কৰি দিয়ে আজি ইয়াতে আমি ট্ৰেক্টৰৰ মালিককেইটাক মাতিছোঁ আৰু ইয়াতে আমি এইকেইটা গোটেইকেইটা মানুহক কাম কৰিবলৈ বন্ধ কৰি দিছোঁ কাৰণটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰৰ যিখন গৰাখহনীয়া এই গৰাখহনীয়াৰ কবলত পৰি আমি সকলোৱে এনেই পংগু হৈ আছোঁ তাতে আমাৰ এই কেইজনমান মাফিয়া বুলি ক'ব পাৰি ভূমাফিয়া ইহঁতে আমাৰ এই ব্ৰহ্মপুত্ৰৰ পৰা মাটি কাটি যি ক্ষতি কৰি আছে এই ক্ষতি ভৱিষ্যত যাতে আৰু নহয় তাৰ কাৰণে আমি ইয়াতে সকলোৱে প্ৰতিবাদ জনাইছোঁ আৰু ট্ৰেক্টৰে মাটি কাটা বন্ধ কৰিবলৈ প্ৰতিবাদ আমি ইয়াতে দৰকাৰ হ'লে DCSP-লৈকে যাম আৰু ভৱিষ্যত দিনত যাতে এনেকুৱা কাম কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলোৱে প্ৰতিবাদ জনাম আমি আৰু এটা কথা শুনিছোঁ ইয়াৰে পৰা বোলে DCSP-ৰ পৰা পাৰ্মিশ্যন লৈ মাটি কাটে আৰু কেনেকুৱা ধৰণৰ পাৰ্মিশ্যন লৈ মাটি কাটে এইখিনিও আমি জানিবলগীয়া আছে আঙ্গুর দিঘির পামের মানুষগুলো গণ্য করে না তার মানে 3-4 বছর ধরে এই যে মাফিয়া গুনে আঙ্গুর ডর দেখায় বাবুকে দেয় যে এই কমপ্লেন দিলে তুমি মারবো টারবো ওখানে বাবুকে আইছে তার মানে আমরা কোনো কমপ্লেন দিলে বলে আঙ্গ মারবো মন গেলে মারবো তাদের রাস্তায় মারবো আমরা সেই জন্য বন্ধ করে নিয়ে আজকে সব রাইজে মিলে আমরা একটা গুট হয়ে একেলগে হয়ে আমরা ভাবছি আমরা মায়ের খাওয়ার নিগাই বাধ্য আমরা তাও ট্র্যাক্টর চলবার দিব না আজকে ট্র্যাক্টর দিয়ে মাটি কাটতেছে নদীর মধ্যে ওখান যদি ট্র্যাক্টর যায় আঙ্গ উপর দিয়ে যাব ট্র্যাক্টর মিনিমাম ধরেন যে 50-70 এইগুলা এইসব কাম চলতেছে আমরা এই কামের মধ্যে সমত না এইটুকুই আমার আশা ব্রহ্মপুত্র নদীর মধ্যখানে কাটতেছে আর কি মাটি কাটে তো বহুত মানছে মাটির মালিকের নাম জানি না আর কি তার মানে আমি স্কুলে বই বললাম যে আর নাই রাস্তাঘাট কেদা একদম রাস্তা দিয়ে মানুষই যায় না বাঘবৰৰ পৰা আলম চান্দৰ ৰিপৰ্ট এনি ভাৰত 24